নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি চিকেনৰ ৰেচিপি এটা লৈ আহিছো আপোনালোকে ইতিমধ্যে দেখিছে ইয়া আজি লোকেল চিকেন নহয় ইয়া ব্ৰইলাৰ হয় আসলতে এই মাংসবিধ আমাৰ প্ৰিয় নহয় সেইকাৰণে বেছি অনা নাযায় কিন্তু ল'ৰাটোৱে খুব ভাল পায় আজি মানে বহুত কৈ আছিলে লোকেল নালাগে ব্ৰইলাৰ খায় সেইকাৰণে অকণমান আনিছে যেটো তাৰ এইটো ফেভাৰিট হয় আমাৰ নহয় আৰু এতিয়া মই এইফালে একেবাৰে উতলা গৰম পানী লৈছো এই মাংসবিধ সদায় মই এনেকৈ যেতিয়া অনা হয় এনেকৈ ধুই লওঁ দুই তিনিবাৰ এনেকৈ ধুম উতলা গৰম পানীৰে তাৰ যিখিনি বীজাণু থাকে এইখিনি নাইকিয়া হৈ যায় আৰু এই চাওকচোন পানীখিনি কেনেকুৱা বেয়া পানী ওলাইছে আৰু এতিয়া ইয়াতে মই নিমখ দি দিম এনেকৈ ধুলে মাংসখিনি খুব ধুনীয়া হয় আৰু গোন্ধটো নাথাকে যেটো ব্ৰইলাৰৰ এটা গোন্ধ থাকে এই বেয়া গোন্ধটো নাথাকে এনেকৈ মই দুবাৰ ধুম তাৰ পিছতহে মই ইয়াতে মেৰিনেট কৰিম মছলা এয়া চাওকচোন কিমান বেয়া পানী ওলাইছে আপোনালোকে বাৰু এনেকৈ ধুইনে সদায় এনেকৈ ব্ৰইলাৰ খালে ধুব তেতিয়া মাংসটোৰ গনো নাথাকে আৰু এসা মাংসখিনি তিনিবাৰ এনেকৈ গৰম পানীৰে ধুই লৈছো আৰু ইয়াতে এটা মই আলু দিছো এই আলুটো কিন্তু নতুন আলু নহয় এটো পুৰণা আলু মাংস সদায় পুৰণা আলু দিব লাগে তেতিয়াহে মাংসৰ কালাৰটো ভাল হয় আৰু এইফালে মাংসত দিয়াৰ কাৰণে মই মছলা লৈছো মছলাখিনি কৈ দিছো ইয়া নিমখ হালধি ইয়া জাতি জালুকৰ গুৰি ইয়া অকমান গৰম মছলা লং ইলাচি দালচিনি মই এনেকৈ গুৰি কৰি থৈ দিও গোটাটো নিদিও ইয়া জিৰা পাউডাৰ ইয়া ধনিয়া পাউডাৰ আৰু ইয়া জলকীয়া এই গোটেইখিনি মোৰ হোমমেড হয় আসলতে মোৰ প্ৰতিটো ৰেচিপিত আপোনালোকে দেখিছে মোৰ হোমমেড মছলা ব্যৱহাৰ কৰো আৰু এতিয়া ইয়াতে মই মিঠাতেল দি দিছো ইয়া এইখিনি মই মেৰিনেট কৰি থৈ দিম এই গোটেইখিনি মই এতিয়া ভালদৰে মিক্স কৰিম এনেকৈ মিক্স কৰি থলে মাংসখিনিৰ ভিতৰত গোটেইখিনি মছলা ধুনীয়াকৈ সোমাই যায় প্ৰায় 15-20 মিনিট ৰাখিম আৰু যদি বেছি সময় থাকে আপোনালোকৰ হাতত তেতিয়া হলে আধা ঘণ্টা 1 ঘণ্টা ৰাখিলে আৰু বেছি ভাল হয় ওচৰত আজি ইমান সময় নাই সেইকাৰণে মই 15 মিনিট সময় ৰাখি দিম আৰু এইফালে মই কেৰাহীখন উঠাই দিছো আজি মই লোহাৰ কেৰাহীত নবনাও যেহেতু মাংস অকমান কম হয় আৰু এইফালে বিলাহী দিছো এফাল ডাঙৰ সাইজৰ বিলাহী আছিল মোৰ এইফালে তেজপাত লৈছো আৰু এইফালে আদা আৰু নহৰু মই ৰুকি লৈছো আৰু যেহেতু আজি বতৰটো অকমান ঠাণ্ডা হয় গতিকে ঠাণ্ডা বতৰত মাংস খাই খুব ভাল লাগে নহয় জানো মাংস খোৱাৰ বতৰ প্ৰথমতে মই এতিয়া এটা মিঠাতেল দি দিছো প্ৰথমতে মই আলুখিনি ভাজি লম ভালদৰে ৰংচোৱা হোৱালৈকে একেবাৰে সহজ পদ্ধতিত বনাম আৰু মছলাখিনি আপোনালোকে দেখিছে মই বেলেগ মছলা ব্যৱহাৰ নকৰো অকল এইখিনিৰে বনাম একেবাৰে সিম্পল বনাম কেৰাহী গৰম হৈছে এতিয়া মই আলুখিনি দি দিছো ইয়াতে আলুখিনি ভালদৰে ভাজি লম ৰংচোৱালৈকে মোৰ আলুখিনি হৈ গৈছে এয়া চাওক ৰংচোৱা হৈছে এতিয়া আলুখিনি মই ইয়াৰ পৰা কাঢ়ি থৈ দিম আৰু এখন কেৰাহীত মই মাংসখিনি বনাম আলুখিনি ইয়াৰ পৰা মই ট্ৰান্সফাৰ কৰিলো এতিয়া প্ৰথমতে মই তেজপাত দি দিছো অকণমান ইয়া চেনি দিছো বেছি লোৱা নাই আৰু ইয়া গোটা জিৰা প্ৰথমতে এইখিনি মই লৰাই দিছো গেছৰ ফ্লেমটো মই এতিয়া কিন্তু হাই কৰি দিছো চেনিখিনি গলি যোৱাৰ পিছত মই ইয়াতে পিয়াজখিনি দি দিম আৰু তেলো বেছি লোৱা নাই ইয়া চাওক এইখিনি তেল লৈছো বেছি লোৱা নাই আৰু যেহেতু মাংসখিনিত আছে মেৰিনেট কৰা এতিয়া ইয়াতে মই পিয়াজখিনি দি দিছো আসলতে মাংসত অকমান পিয়াজ সৰহ হ'লে মাংসৰ গ্ৰেভিখিনি খাই খুব ভাল লাগে সেইকাৰণে মই সদায় পিয়াজ অকমান সৰহকৈ দিওঁ আৰু এতিয়া এই পিয়াজখিনি একেবাৰে ৰংচোৱা হ'ব লাগিব ৰংচোৱালৈকে মই ভাজি থাকিম আসলতে প্ৰত্যেকৰে মাংস বনোৱা পদ্ধতি বেলেগ বেলেগ হয় নহয় জানো আসলতে ৰুচি অনুযায়ী হয় কিছুমানে নিমখ কম খায় কিছুমানে নিমখ অকমান বেছি খায় কিন্তু মাংসৰ কালাৰটো নহলে মই মানে বেয়া পাওঁ
মাংসৰ যিটো অৰিজিনেল কালাৰ সেই কালাৰটো আহিব লাগে যিকোনো মাংস বনালে মই কালাৰটো উঠিলে ভাল পাওঁ কিন্তু কোনো আৰ্টিফিচিয়েল মছলা নহয় ঘৰত যিখিনি থাকে সেই মছলাখিনিৰে খুব ধুনীয়াকৈ কালাৰটো বনাব পাৰি মাংসৰ এতিয়া অকণমান পিঁয়াজখিনি হালধি দিম এয়া হালধি দিছোঁ অকণমান লৰাই দিছোঁ ইয়াত বেলেগ একো নিদিওঁ আৰু পিঁয়াজখিনি কিন্তু একেবাৰে ৰঙা হ'ব লাগিব তেতিয়ালৈকে মই ভাজি থাকিম আৰু এইফালে মোৰ পিঁয়াজখিনি হৈ গৈছে ৰঙচুৱা এতিয়া ইয়াতে মই মাংসখিনি দি দিম মেৰিনেট কৰা মাংসখিনি দি দিলোঁ গেছৰ ফ্লেমটো মই এতিয়া হাই কৰি দিছোঁ আৰু ইয়াত চাওকচোন মেৰিনেট কৰি থোৱাৰ কাৰণে মাংসখিনিৰ ভিতৰত ধুনীয়াকৈ মছলাখিনি সোমাই গৈছে মই বেছি সময় থোৱা নাই মাত্ৰ 15 মিনিট থৈ দিছিলোঁ আপোনালোকৰ ওচৰত টাইম থাকিলে প্ৰায় 1 ঘণ্টামান থৈ দিব তেতিয়া আৰু ভাল হয় এতিয়া হাই ফ্লেমত মই প্ৰায় 2 মিনিটমান সময় এনেকৈ লৰাই থাকিম আৰু এতিয়া মই একো মছলা এড নকৰোঁ আদা নহৰু মই দেৰিকৈ দিম বহুত আগতেই দিলে কি হয় জানে আদা নহৰুৰ যিটো গোন্ধ থাকে গোন্ধটো মানে অলপো মানে নোহোৱা হৈ যায় আদাৰ গোন্ধটো নাথাকেই অকণমান দেৰিকৈ দিম আৰু এতিয়া ইয়াতে মই ৰুকি থোৱা নহৰুখিনি দি দিছোঁ ভালদৰে লৰাই দিছোঁ গেছৰ ফ্লেমটো মই মিডিয়ামত থৈছোঁ ব্ৰইলাৰ হ'লেও মই মাংস প্ৰায় 45 মিনিট 50 মিনিট মই বনাওঁ আধা ঘণ্টাতে মানে মোৰ নহয় ব্ৰইলাৰ হ'লেও কিছুমানৰ আধা ঘণ্টাতে হৈ যায় ব্ৰইলাৰ মাংস কিন্তু মোৰ নহয় মই একেবাৰে লোকেল মাংস বনালে যেনেকৈ বনাওঁ ঠিক তেনেকৈ বনাওঁ আৰু কালাৰটো খুব ধুনীয়া হয় এতিয়া মই ইয়াতে পাঁচফোৰণ দিম মই পাঁচফোৰণটো আগতে নিদিওঁ কিয় জানেনে যেতিয়া মাংসখিনি ভাজি থাকিম নহয় তেতিয়া অকণমান তিতা ভাৱটো আহি যায় বেছি আগতে দিলে সেইকাৰণে এতিয়া দিম এয়া পাঁচফোৰণ যিহেতু মাংসখিনি ভাজিবই লাগিব সেইকাৰণে মই আগতে নিদিওঁ এতিয়া মই ঢাকনিখন মাৰি থওঁ গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ লিডখন গুচাই দিছোঁ আৰু এতিয়া মই আলুখিনি দি দিম যিহেতু ব্ৰইলাৰ মাংস সোনকালে সিজি যায় আৰু এতিয়া মই আদাখিনিও দি দিছোঁ ৰুকি লোৱা আৰু এইফালে বিলাহীখিনিও দি দিছোঁ এই গোটেইখিনি দি এতিয়া ভালদৰে লৰাই দিম আৰু মই ঢাকনিখন লগাই দিম খুব ধুনীয়াকৈ সিজি যাব বিলাহীৰ পৰা যিখিনি পানী ওলায় যিহেতু মই কাৰি নবনাওঁ গ্ৰেভি টাইপ বনাম কাৰণ ব্ৰইলাৰ মাংস কাৰি বনালে ভাল নালাগে এইখিনি খুব ধুনীয়াকৈ এনেকৈ সিজিব দি দিম ঢাকনিখন লগাই দিছোঁ গেছৰ ফ্লেমটো মই কমাই দিছোঁ আৰু এতিয়া প্ৰায় 10 মিনিট হৈ গৈছে 10 মিনিটৰ পিছত এয়া চাওক এতিয়া আকৌ মই গেছৰ ফ্লেমটো বঢ়াই দিছোঁ আৰু এই চাওকচোন লাহে লাহে কালাৰ উঠিব ধৰিছে আঞ্জাখনৰ আৰু এটা আলু সিজি গৈছে মোৰ ধুনীয়াকৈ এতিয়ালৈকে মই পানী ব্যৱহাৰ কৰা নাই এনেকৈ সিজাই আছোঁ আৰু অলপ ভাজিব লাগিব আৰু তাৰপিছতহে মই পানী এড কৰিম অকণমান এতিয়া ইয়াতে কেঁচা জলকীয়া দিম মই আৰু কেঁচা ধনিয়াটো শেষত দি দিম বেলেগ মছলা একো এড নকৰোঁ গোটেইখিনি যিহেতু দিছোঁৱে মেৰিনেট কৰোঁতে নিমখ জলকীয়াটো আপোনালোকে নিজৰ পচন্দ মতে দিব এনেকৈ বনালে কম জুইত খুব ধুনীয়া হয় মাংসখিনি আৰু দেখিলে গমেই নাপায় যে এয়া ব্ৰইলাৰৰ মাংস হয় খুব ধুনীয়াকৈ ভাজিব লাগে এয়া চাচোন ইমান ধুনীয়া হৈছে এতিয়া এইখিনি মই ভাজি লোৱাৰ পিছত পানী দিম ইয়াতে আৰু অকণমান সময় এনেকৈ ভাজিম
আৰু আচ্ছা মোৰ ভাজা হৈ গৈছে এতিয়া মই ইয়াতে ঠাণ্ডা পানী এড কৰিম অলপমান যেহেতু মোৰ অলৰেডি মাংসখিনি সিজিছে আৰু আলুখিনিও সিজিছে অকণমান পানী দিছোঁ ইয়াত ঠাণ্ডা পানী আৰু চাওকচোন পানীখিনি দিয়াৰ লগে লগে কিমান ধুনীয়া এটা কালাৰ উঠিছে এতিয়া এইখিনি আৰু অকণমান মই কমিব দিম গোটেইখিনি কমি যোৱাৰ পিছত শেষত অকণমান গৰম পানী দিম যিহেতু মই থুপথুপীয়া বনাম গ্ৰেভি টাইপ আৰু এতিয়া মই লিডখন লগাই নিদিম এয়া চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে একেবাৰে কলা কালাৰ আহিছে ব্ৰইলাৰ যেন গমেই নাপায় লোকেল মাংসৰ নিচিনা কালাৰটো আহিছে আৰু গেছৰ ফ্লেম মই একেবাৰে হাই কৰি দিছোঁ আৰু এয়া চাওক মোৰ এইখিনিও হৈ গৈছে আৰু ইয়াতে মই কেইপিচমান দি দিছোঁ আমাৰ বাবুৱে মানে এনেকৈ খাই খুব ভাল পায় সেইকাৰণে অকণমান ৰাখি দিলোঁ আৰু এতিয়া মই ইয়াতে গৰম পানী দিম যিহেতু মই গ্ৰেভি টাইপ বনাম সেই জোখতে দি দিছোঁ পানী আৰু এতিয়া মই ইয়াতে কেঁচা জলকীয়া অকণমান দি দিম চাওকচোন কালাৰটো চাওক কিমান ধুনীয়া হৈছে আৰু অকণমান শেষত এতিয়া গৰম মছলা অকণমান দি দিছোঁ যিহেতু ভাজতে দিছিলোঁ কিন্তু গোন্ধটো নাইকিয়া হৈ গৈছে সেইকাৰণে অকণমান দি দিছোঁ আৰু এতিয়া মই ইয়াতে কেঁচা ধনিয়া আৰু কেঁচা জলকীয়াখিনি দি দিম এয়া চাওক কালাৰটো কিমান ধুনীয়া হৈছে আৰু একেবাৰে লোভনীয় হৈছে আৰু চাওক মোৰ মাংসখিনি হৈ গৈছে চাওকচোন কিমান লোভনীয় হৈছে একেবাৰে খাব লাগিছে আৰু এইফালে মই কেঁচা ধনিয়াৰ পাতটো দি দিছোঁ মাংসত কেঁচা ধনিয়াৰ পাত দিলে খুব ভাল লাগে জলকীয়াও দি দিছোঁ আৰু আমাৰ যিহেতু ঘৰত সৰু ল'ৰা ছোৱালী নাই সেয়েহে অকণমান সৰহকৈ দিছোঁ ঠাণ্ডা বতৰ অকণমান জ্বলা হ'লে ভাল লাগে আৰু এনেকুৱা মাংসৰ তৰকাৰী থাকিলে বেলেগ আৰু একোৱে নালাগে চাওকচোন আৰু কালাৰটো একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা লগা নাই নে বাৰু কিন্তু মই বেলেগ কালাৰ ব্যৱহাৰ কৰা নাই এইখিনিয়ে দিছোঁ চাওক কিমান লোভনীয় হৈছে আৰু গেছৰ ফ্লেমটো অফ কৰি দিছোঁ মই এতিয়া এয়া চাওক আজি দুপৰীয়াৰ সাজত এনেকৈ খাম আৰু এনেকুৱা এটা ৰেচিপি দেখিলে বেছি সময় ৰ'ব নোৱাৰি নহয় জানো খুব লোভনীয় হৈছে আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছতহে কমেণ্ট আগবঢ়াব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত ন'টিফিকেশ্যন পাব আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাইছে কিন্তু এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ধুনীয়াকৈ চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ একেবাৰে চিম্পুল ৰেচিপি তথাপিতো চাই ভাল পাব বুলি